আৰু মই কি কৈছো আমাৰ ইকুৱেটৰত ন 6 মান্থছ 3 মাহকে 6 মাহ তোমাৰ ডাইৰেক্ট ৰ'দ পৰে তো আমাৰ ন এটা বস্তু আছে তোমালোকে চাবাচোন তোমালোকে নহয় সানস্ক্ৰীন যেতিয়া খুলিবা সানস্ক্ৰীনটোত চাবা লিখা থাকে UV A protection UV B protection তোমালোকে আজি চাবা তাত লিখা থাকে কি হয় আমাৰ ন যেতিয়া সূৰ্য পোহৰটো আহে নহয় সূৰ্য পোহৰটো যেতিয়া পৃথিৱীখনত পৰোতে নহয় এহতি আমাৰ আল্ট্ৰা ভায়োলেট ৰেজ বুলি কয় এইবিলাক UV ৰেজ আল্ট্ৰা ভায়োলেট ৰেজ কিছুমান এৰে তিনটা আছে বহুত C2 সবচে ডেঞ্জাৰাছ যোনখন C2 আহিব নহয় UV C2 আহিব আল্ট্ৰা ভায়োলেট ৰেজ C2 আহিব আমাৰ গোটেই স্কিন কেঞ্চাৰ হৈ যাব জ্বলি শেষ হৈ যাব তোমালোকে ৰ'দত ওলাই গ'লে কি হয় কোলা হৈ যোৱা নাই তো কি হৈছে আমাৰ ন এই বস্তুটোৱে এটা হল এটা প্ৰটেক্টিভ লেয়াৰ আছে আমাৰ পৃথিৱীখনত এটো কওঁ আমি ওজন লেয়াৰ কি বুলি কওঁ ওজন লেয়াৰ বুলি কওঁ এটো এই লেয়াৰটোৱে কি কৰে এই লেয়াৰটোৱে নহয় UV C টোক আহিবই নিদিয়ে ঘূৰাই পঠিয়াই দিয়ে গম পাইছা কিন্তু কি হৈছে আমাৰ আমি যে মানুহবিলাকে এতিয়া গাড়ী ঘোড়া বাঢ়ি গৈছে হয় না গাড়ী ঘোড়া বাঢ়াৰ কাৰণে কি হৈছে পলিউশ্যন হৈছে ইনফেক্ট সবচে বেছি পলিউশ্যন এটা সময়তো এচি আৰু ফ্ৰিজৰ কাৰণে হৈছিলে কিন্তু এতিয়া তাতো ন আগতে ফুটা হৈ যোৱাৰ কাৰণে বহুত বেছি আমাৰ আহি আছিলে UV ৰেজ এতিয়া লাহেকে ওজন লেয়াৰটো আকৌ ৰিপেয়াৰ হৈছে এইটো বহুত ভাল কথা ওজন লেয়াৰ ৰিপেয়াৰ হোৱাটো